আপোনালোকৰ প্ৰশাসনৰ এজন মানুহে ট্ৰেফিক পুলিচ নিদিয়ে প্ৰতিবাদী কাৰ্যসূচী গহীন হ'ব গণতান্ত্রিক আন্দোলন করেছো আমি গণতান্ত্রিক আন্দোলন করেছো আমি বুঝিছো এইটো রাস্তা ব্লক নকৰো এই দুৰ্ভোগত ভুগিছে জনসাধাৰণে Simplex Husiar! Husiar! Simplex Husiar! Ọসম চৰকাৰ Husiar! Husiar! Long live! Long live! Long live! Long live! Long live! Long live! Simplex go back! Go back! Go back! Simplex go back! Go back! Go back! অসম চৰকাৰ Husiar! Husiar! Go back! 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 Simplex Husiar! 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 Simplex high high! Simplex high high! Simplex high high! উড়ি যাবে নাকি উপরে পুলিশ থাকিব আমি সকাহ দিওঁ আচ্ছা আমি আঁতৰি দিছো গাড়ী
Simplex হুঁচিয়াৰ আৰক্ষীৰ দমন নীতি নচলিব আৰক্ষীৰ দমন নীতি নচলিব আমাৰ ইয়াত আমাক সকাহ দিয়ক আমাক সকাহ দিয়ক ছাৰ আমি প্ৰতিশ্ৰুতি দিব লাগিব ছাৰ প্ৰতিশ্ৰুতি দিব লাগিব ৰ'ব আপুনি তেনেকুৱা নকৰিব দেই আপুনি তেনেকুৱা নকৰিব আমি ধমকি দি আছে আপুনি আমাক আপুনি কিন্তু ধমকি দি আছে আমাক নাই আপুনি ধমকি দি আছে এখানে আঙুলি দেখুৱাই দেখুৱাই আমাক ধমকি দি আছে আপুনি আপুনি প্ৰশাসনক ধমকি দি আছে আমি কৈ আছো ধমকি দি আছে আপুনি টিকেটৰ চতনি দি আছে আপুনি ধমকি দি আছে আপুনি আৰক্ষীজনে টিকেটৰ চতনি দি আছে চতনি কিয় দিছে টিকেটৰ চতনি কিয় দিয়া আছে আপুনি আমাৰ কিয় চতনি দি আছে আপুনি চতনি দি আছে আমি কোনো ধমকি দিয়া নাই না আপুনি এখানে ধমকি দি আছে আপুনি ধমকি দিছে আমি কি শব্দ উলিয়াইছে আমি বিধান কৰাইছো সংবাদ দি আছে আমি হাতজোৰ কৰিছো আমি হাতজোৰ কৰিছো ছাৰ আমি হাতজোৰ কৰিছো অধিকাৰ কিয় চতনি দি আছে আমি ছাৰ কোনে ধমকি দিছে এখানে ধমকি নাই দিয়া নাই কোনো হাতজোৰ কৰিছো সংবাদ কৰিছো প্ৰতিবাদ হাতজোৰ কৰিছো প্ৰতিবাদৰ ভাষা আপুনি বুজি নাপায় নেকি প্ৰতিবাদৰ ভাষা বুজি নাপায় নেকি আমাৰ ভাষা বুজি নাপায় কৰিবই লাগিব মোবাইল প্ৰশাসনক আপুনি কৰা নাই সন্মান কৰি আছে আমি সন্মান আপোনাক সন্মান কৰিছো ছাৰ সন্মান কৰিছো মেজিষ্ট্ৰেটত যোগাযোগ কৰিছে সন্মান কৰিছো ছাৰ ছাৰ আমাক এটা প্ৰতিশ্ৰুতি দিব লাগে প্ৰতিশ্ৰুতি যদি দিয়ে তেতিয়াহ'লে যাম আলোচনা কৰিম যদি ছাৰ আলোচনা একো ৰিজাল্ট হ'লে আমি আকৌ আহিম অঁ ঠিক আছে ঠিক আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আজি 9টা বছৰে চিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান এটাই কলিয়াবৰ তিনিআলিৰ অতিকৈ মানে গুৰুত্বপূৰ্ণ যোনটো স্থান কলিয়াবৰ সেইটো হৈছে কলিয়াবৰ তিনিআলি গতিকে ইয়াৰ এখন উৰণ সেতু তেওঁলোকে 9-10 বছৰে সমাপ্ত কৰিব পৰা নাই ইফালে ব্ৰহ্মপুত্ৰ ব্ৰিজখন তেওঁলোকে 4-5 বছৰৰ ভিতৰত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ খুঁটা গাঁঠি তেওঁলোকে দলং নিৰ্মাণ কৰি দিছে আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ নহয় এই দলংখন তেওঁলোকে সমাপ্ত কৰিব পৰা নাই ইয়াতকৈ লজ্জাৰ বিষয় এই বিজেপি চৰকাৰখনৰ কাৰণে নাই আৰু তেওঁলোকে এই ডবল ইঞ্জিন চৰকাৰখনক অহংকাৰ কৰি কয় যে তেওঁলোকে দেশখনক 5খন ৱৰ্ল্ডৰ 5খন দেশৰ ভিতৰত লৈ যাব গতিকে এইবিলাকে প্ৰমাণ গতিকে আমি এই চিমপ্লেক্স নামৰ অনুষ্ঠানটোক ঠিকাদাৰী প্ৰতিষ্ঠানটোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা আমি সকীয়াই দিছোঁ কোনো কাৰণে এই বিষয়বিলাক মানি লোৱা নহ'ব বুধবাৰলৈকে সময় বান্ধি দিছোঁ কলিয়াবৰ প্ৰশাসনে আমাৰ পৰা সময় বিচাৰিছে যদি বুধবাৰৰ ভিতৰত আমি সঠিক উত্তৰ নাপালোঁ কলিয়াবৰবাসী ৰাইজে তেন্তে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম এয়া কথা স্পষ্ট এয়া আমি সকীয়াই দিছোঁ দাবী কৰিছোঁ গতিকে চাওক আৰু আমি মানুহ হেৰুৱাব নোৱাৰোঁ ইয়াত আপোনালোকে চাব ইয়াত শ্ৰমিক আছে আমাৰ পিতৃতুল্যৰ মানুহ আছে তেওঁলোকক 9-10 মাহ ধৰি চেলেৰি দিয়া নাই কিন্তু বিহাৰৰ পৰা অহা ৰাজস্থানৰ পৰা অহা বনিয়াসকলক ইয়াত তেওঁলোকে ৰদ বেছি হ'লেও পইচা দিছে কিন্তু আমাৰ নিজৰ খুৰা বৰ্তা নিজৰ ককাইদেউ এইসকলক কিন্তু আজি 9 মাহে তেওঁলোকে চেলেৰি দিয়া নাই তেওঁলোকে ইয়াত কাম কৰি গৈ আকৌ হাজিৰা কৰিব লাগে গতিকে এই কথাবিলাক দুৰ্ভাগ্যজনক এয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে কোনো কাৰণত মানি নলওঁ এয়া আমাৰ শেষ সকিয়নি ইয়াতকৈও তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমাৰ বাধ্য হ'ম এয়া আমাৰ সকিয়নি এয়া আমাৰ দাবী স্পষ্ট কথা এখন উৰণ হেতু তেওঁলোকে 9 বছৰে সম্পূৰ্ণ কৰিব পৰা নাই চিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান এটাই আৰু অসম চৰকাৰ কলিয়াবৰ প্ৰশাসন এই বিষয়বিলাকত কিয় নিমাত হৈ আছে আমাৰ প্ৰশ্ন আছে এই চিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক অতি শীঘ্ৰে ব্লেক লিষ্টেড কৰি অন্য অনুষ্ঠানক এইটো নিৰ্মাণ কৰিবলৈ দিব লাগে কলিয়াবৰ ৰাইজ অতি যন্ত্ৰণাত ভুগিছে আৰু আমি ভুগিব নোৱাৰোঁ আমি শেষবাৰৰ বাবে সকীয়াই দিছোঁ চিমপ্লেক্সক কোনো কাৰণত এয়া মানিব পৰা নাযাব গতিকে অতি শীঘ্ৰে এই দলং আমাক লাগে আৰু আমাক চিমপ্লেক্সে ক'বহি লাগিব কিমান বছৰ হ'ল নিৰ্মাণ কৰোঁতে 9 বছৰ এখন উৰণ সেতু বনাব পৰা নাই কাৰণ কলিয়াবৰক মাহিঙাই দৃষ্টিৰে চায় কথাটো সেইটোৱে আজি আৰক্ষীয়ে এটা হতাহতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰক্ষীয়ে আমাক বাধা প্ৰদান কৰিছে তেওঁলোকে অন্য অনুষ্ঠানক একো ক'ব নোৱাৰে এই চিমপ্লেক্সটোৱে যে ইমান দিনে কৰা নাই ইয়াতে ইমান দুৰ্ঘটনা হৈছে ইয়াত এজন মহকুমা প্ৰশাসন বা আৰক্ষী কোনো ইয়াত ট্ৰেফিক এজন নাথাকে এই কথাবিলাক গুৰুত্ব নিদিয়ে আজি আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ ইয়াত আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ তেতিয়া আমাক আহি ঠেলাঠেলি কৰিছে গতিকে আমি অসম আৰক্ষীকো সকীয়াই দিছোঁ অসম আৰক্ষীয়ে আপোনালোকক বেআইনী ঘোষণা কৰিছে আজি গতিকে চাওক
এই যদি অসম আৰক্ষীয়ে আমাৰ নিজৰ যিখন আমাৰ সন্মান আমাৰ মৰ্যাদা এইখন আমাৰ ফালি শেষ কৰিছে এইখন আমি চিনপ্লেক্সৰ সন্দেহৰ চকুৰে চাই আহিছোঁ মই 10 বছৰ লক্ষ্য কৰিছোঁ চিনপ্লেক্স আৰু প্ৰশাসনৰ মাজত কি মিতিয়ালি আছে আমি গম নাপাওঁ ইয়াত এজনো ট্ৰেফিক পুলিচ নাথাকে এজনো পুলিচ থাকে কিন্তু এক্সিডেণ্ট হ'লে পুলিচ দৌৰি আহে গতিকে আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ আমাৰ মৰ্যাদাক হানি কৰিছে আমাৰ যিখন আমাৰ কাৰ্যসূচীৰ যিখন বেনাৰ সেইখন আমাৰ ফালিছে আৰু আমাক হতাহতি কৰিছে গতিকে আমি গণতান্ত্ৰিকতা আন্দোলন কৰিছোঁ আমাক যে তেওঁলোকে কেতিয়া তেওঁলোকে দলখন শেষ কৰিব এই উৰণীয়া খেতিৰ কাম কেতিয়া শেষ কৰিব সেই বিষয়ে তেওঁলোকে আজি আমাক জনাবহি লাগিব আপোনালোকক আৰক্ষীয়ে বেআইনী ঘোষণা কৰিলে আইন